নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আপোনালোকৰ কিছুদিনৰ আগতে প্ৰায় 7ৰ পৰা 8 দিনমানৰ আগতে আপোনালোকৰ এটা ভিডিঅ' পাব্লিছ কৰিছিলোঁ যে মিনিষ্ট্ৰী অফ ষ্টিলৰ ফালৰ পৰা প্ৰায় 12,000তকৈ অত্যাধিক ভেকেঞ্চি আহিছে, কিন্তু তাৰ কাৰণে আপোনালোকে এণ্ট্ৰেন্স এক্সাম দি এটা কোৰ্চ কমপ্লিট কৰিব লাগিব, তেতিয়াহে আপোনালোকে সেই চাকৰিখিনি পোৱা গাৰাণ্টি থাকে। সেই চাকৰিখিনিত ভিডিঅ'টোত বহুতে কমেণ্ট কৰি আছিল যে এপ্লাই কেনেকৈ কৰিম, এপ্লাই প্ৰচেছ কি হ'ব, এপ্লাই কৰি দিবলৈ কৈ আছিলে। মই আজি আপোনালোকক কেনেদৰে এপ্লাই কৰিব পাৰিব সকলোখিনি প্ৰচেছ দেখাই দিয়া হ'ব। আৰু যিসকলে আপোনালোকৰ 10 পাছ কৰিছে তেওঁলোকৰ বাবে এটা বৃহৎ অপৰচুনিটি হয়, কাৰণ তেওঁলোকে আপোনালোকে যদি মাৰ্ক বেছি পাই থৈছে তেতিয়া আপোনালোকে মেৰিট বেচিছতো চিলেকশ্যন কৰিব পাৰিব, আৰু যদি আপোনালোকে মাৰ্ক কম পাই থৈছে তেতিয়া আপোনালোকে এণ্ট্ৰেন্স এক্সাম দিও চিলেকশ্যনসমূহ ল'ব পাৰিব। আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ। যেতিয়া আপোনালোকে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত থকা যিটো এপ্লাই লিংক বুলি আছে তাত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনালোকে এনেকুৱা এখন ইণ্টাৰফেচ আহি যাব, যিটো আপোনালোকৰ মিনিষ্ট্ৰী অফ যিটো ষ্টিলৰ আপোনালোকৰ যিটো ৱেবছাইট হয় তাত এনেদৰে এখন ইণ্টাৰফেচ আহিব। তাত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, স্ক্ৰল কৰাৰ পিছত আপোনালোকে দেখিব পাব ইয়াত ৰেজিষ্ট্ৰেশ্যন যিটো আপোনালোকৰ ফুল প্ৰচেছ দেখাই দিয়া হ'ব। ইয়াত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰাৰ পিছত দেখিব পাৰিব যে ক্লিক হিয়াৰ ফৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। যেতিয়া আপোনালোকে ক্লিক কৰিব, ক্লিক কৰাৰ পিছত আপোনালোকে অলপ দেৰি ৱেইট কৰিব। ৱেইট কৰাৰ পিছত ফাৰ্ষ্ট টাইম দেখিব আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আৰু লগ ইন। পোনপ্ৰথমে আপোনালোকে এইটো ৰেজিষ্ট্ৰেশ্যন যিসকলে কৰা নাই পোনপ্ৰথমে আপোনালোকে তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যিটো ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত ৰেজিষ্টাৰ হিয়াৰ বুলি লিখিব। ৰেজিষ্টাৰ হিয়াৰত আপোনালোকে লিখিব নিজৰ যিটো আপোনালোকৰ ফাৰ্ষ্ট নেম হয়, যেনেকৈ মোৰ নাম আপোনালোকৰ দীপক হয়, মই ইয়াত আপোনালোকৰ দীপক বুলি লিখিম। কেপিটেলত লিখিব পাৰে বা স্মলটো লিখিব পাৰে। মই আপোনাৰ নামটো লিখিম দীপক, আৰু কিছুমানৰ যিটো মিডল নেম থাকে মিডল নেমটো ফাৰ্ষ্ট নেমৰ লগতে লিখি দিব পাৰে। তাৰপিছত আপোনালোকে লাষ্ট নেম লিখিব। লাষ্ট নেম যিটো আপোনালোকৰ টাইটল হয় সেইটো আপোনালোকে লিখিব পাৰে। মোৰ নাম হয় দীপক হাজৰিকা লিখি দিলোঁ। লিখাৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব। তাৰপিছত আপোনালোকৰ যিটো জেণ্ডাৰ হয় সেই জেণ্ডাৰটো ক্লিক কৰিব, মেল হয় নে ফিমেল হয়, মই মেল হৈ লিখিলোঁ। তাৰপিছত আপোনালোকৰ যিটো কেটেগৰী হয় আপোনালোকৰ যোনটো কাষ্ট হয় সেইটো লিখিব পাৰে। মোৰ জেনেৰেল হয় কাৰণে জেনেৰেল লিখিলোঁ। আৰু যিটো আপোনালোকৰ কোৱালিফিকেশ্যন হয়, মোৰ আপোনালোকৰ এতিয়া কোৱালিফিকেশ্যন হয় যিবিলাক আপোনালোকৰ 10 পাছ হয় 12 পাছ হয় সকলোখিনি কথা ইয়াত মই লিখিব পাৰে। মই আপোনালোকক লিখি দিছোঁ 12 পাছে মই লিখি দিছোঁ মোৰ ভাগৰ। আৰু যিটো আপোনালোকৰ চিটিজেনশ্বিপ এইটো আপোনালোকৰ ইণ্ডিয়ানে হয়। আৰু আপোনালোকৰ যিটো কণ্টেক্ট নাম্বাৰ হয় আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো লিখিব পাৰে। মই জাষ্ট আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো মোৰ ভাগৰ কণ্টেক্ট নাম্বাৰটো মই লিখি দিছোঁ। আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো লিখিব পাৰে আৰু ইমেইলটো লিখিব পাৰে। মোৰ যিটো ইমেইল হয় মই সেইটো আপোনালোকক লিখি দিছোঁ। আপোনালোকৰ নিজৰ যিটো ইমেইল হয় সেইটো আপোনালোকে ইয়াত লিখিব পাৰে। আৰু টাইপ ইয়ৰ অ'ন পাছৱৰ্ড, নিজৰ এটা পাছৱৰ্ড আপোনালোকে বনাই ল'ব পাৰে। যিটো যি মন যায় আপোনালোকে সেইটো পাছৱৰ্ড বনাই ল'ব পাৰে। তাকে পাছৱৰ্ডটো এটা ষ্ট্ৰং বনাব, নিজৰ নামটো লিখিব। নামটো লিখাৰ পিছত আপোনালোকৰ এটা 2-3টামান নাম্বাৰ লিখিব, লিখি পেলাই এটা আপোনালোকৰ স্পেচিয়েল লেটাৰ দিব। দিয়াৰ পিছত আপোনালোকে অলপ তললৈ স্ক্ৰল কৰিব, আকৌ কনফাৰ্ম পাছৱৰ্ড মানে সেই পাছৱৰ্ডটোকে আকৌ এবাৰ টাইপ কৰি দিব লাগিব। যিটো লিখিছিলে পাছৱৰ্ড সেইটোকে আপুনি এবাৰ আকৌ টাইপ কৰিব। দিয়াৰ পিছত আপোনালোকে হৈ গ'ল। হোৱাৰ পিছত আপোনালোকৰ তললৈ স্ক্ৰল কৰি ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। যেতিয়া আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব আপোনালোকৰ ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন দেখাব। তাৰপিছত আপোনালোকৰ লগ ইন কৰিবলৈ আপোনালোকৰ অট'মেটিক ৰিডাইৰেক্ট কৰি দিব। কৰাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব। লগ ইনত আপোনালোকৰ নিজৰ যিটো মোবাইল নাম্বাৰ দিব পাৰে বা ইমেইল দিব পাৰে, অট'মেটিক যে ছেভ কৰি দিয়ে ছেভ হৈ যাব। ইয়াত আপোনালোকে চাইন ইন অপশ্যনত যাব। ইয়াত আপোনালোকৰ নিজৰ যিটো মোবাইল নাম্বাৰ হয় যিটো আপোনালোকে মোবাইল নাম্বাৰটো দি লগ ইন কৰি ল'ব পাৰে। কৰাৰ পিছত আপোনালোকে নটিফিকেশ্যন সকলোখিনি কথা ইয়াত লিখা থাকিব, আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ কোৰ্চ থাকিব। ইয়াৰ যিটো আপোনালোকৰ কোৰ্চ কৰিব মন যায় সেই কোৰ্চটোৰ ওপৰত আপোনালোকে এপ্লাই কৰিব পাৰে। যিটো কোৰ্চ কৰিব মন যায় আপোনালোকৰ বহু ধৰণৰ কোৰ্চ আছে, গোটেইখিনি আপোনালোকে চাই ল'ব যিটো কৰিব মন যায়। আৰু এইখিনি আপোনালোকৰ 100% গ্যাৰাণ্টি হয়, যদি যিটো কোৰ্চ কৰে তাৰ পৰা আপোনালোকে সেই কোৰ্চটো যদি ছাকচেছফুলি যদি পাছ কৰিব পাৰে বা ট্ৰেইনিংটো কমপ্লিট কৰে দেন আপোনালোকৰ জব হোৱাটো 100% চিয়'ৰ হয়, 100% জব গ্যাৰাণ্টি হয়। ইয়াত যিটো ন' মোৰ বুলি আছে তাত যাব। ন' মোৰ গৈ পেলাই আপোনালোকে ধুনীয়াকৈ দেখিব পাৰিছে। ইয়াত ইলিজিবিলিটি কথা লিখা আছে, ফিজ লিখা আছে, ডিউৰেশ্যন কিমান মান্থ হয়, 6 মান্থ, এইবিলাক সকলোখিনি কথা লিখা আছে। চিলেবাছ কি হয় সেই সকলোখিনি কথা লিখা আছে। ভালদৰে আপোনালোকে পঢ়ি চাই ল'ব। পঢ়ি পেলাই আপোনালোকে ফাৰ্ষ্ট টাইম আপোনালোকে দুটা বস্তুত আপোনালোকে কৰিব পাৰে। যিসমূহ 10 পাছ হয় তেওঁলোকে আপোনালোকৰ এণ্ট্ৰেন্স এক্সাম যোগেও কৰিব পাৰে বা আপোনালোকৰ মেৰিট বেচিছো কৰিব পাৰে। মেৰিট বেচিছ কৰিলে আপোনালোকৰ যিসকল 85% ওপৰত আছে মেট্ৰিকত তেওঁলোকে মেৰিট বেচিছ কৰি ল'ব পাৰে, কাৰণ তেওঁলোকৰ পোৱাৰ চান্স থাকিব। আৰু যিসকলে মাৰ্ক বা পাৰ্চেণ্টেজ কম আছে তেওঁলোকে এপ্লাই ফৰ এণ্ট্ৰেন্স এক্সাম কৰিব পাৰে। এতিয়া আপোনালোকে দুইটা ধৰণে কৰিব পাৰে। মই এটাকে দেখাইছোঁ, মই দেখাই দিছোঁ এপ্লাই ফৰ এণ্ট্ৰেন্স এক্সামকে দেখাইছোঁ। যেতিয়া আপোনালোকে এপ্লাই ফৰ এণ্ট্ৰেন্স এক্সাম যাব, যোৱাৰ পিছত আপোনালোকৰ ষ্টুডেণ্ট প্ৰফাইল থাকিব। ষ্টুডেণ্ট প্ৰফাইলত আপোনালোকৰ নাম থাকিব, ফোন, তাৰপৰা গোটেইখিনি আপোনালোকৰ ডিটেইলছ ইয়াত থাকিবই। থকাৰ পিছত আপোনালোকে যাব তললৈ, আপোনালোকৰ নিজৰ যিটো ষ্টেট হয় সেইবিলাক ষ্টেট লিখিব পাৰিব, পিন কোড লিখিব পাৰিব, কাণ্ট্ৰি লিখিব পাৰিব যিখন দেশ হয়। আৰু ইয়াত আপোনালোকে ধুনীয়াকৈ লিখিব এপ্লাই ফৰ এডমিশ্যন ভিয়া এণ্ট্ৰেন্স এক্সাম লিখিব পাৰিছে মেৰিট বেচিছ। ইয়াত আপোনালোকে যিটো ফাৰ্ষ্ট অপশ্যন আছে তাত আপোনালোকে ক্লিক কৰিব।
এপ্লাই ফৰ যেটো এন্ট্ৰেন্স এক্সাম আছে তাত ক্লিক কৰাৰ পিছত আপোনালোকৰ এখন এনেকুৱা এখন ফিজ আহিব ইয়াত আপোনালোকৰ কুপন কোড আছে এপ্লাই কৰিব পাৰে যেটো কুপন কোড আপোনালোকে দিব পাৰে বা কুপন কোডটো যদি বৰ্তমান নাই তেতিয়া কোনো কথা নাই বিলিং ইয়াত আপোনালোকৰ সকলোখিনি ডিটেইলছ লিখা আছে লিখাৰ পিছত আপোনালোকে ধুনীয়াকৈ এইবিলাক সিলেক্ট যেটো কান্ট্ৰি হয় হেখন আপোনালোকে লিখিব পাৰে নিজৰ দেশৰ নাম সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এটা আপোনালোকৰ যিখন আমাৰটো দেশৰ নাম আপোনালোকে নিশ্চয় গম পায় ইণ্ডিয়া হয় ইণ্ডিয়াটো আপোনালোকে সিলেক্ট কৰি ল'ব সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে ইয়াত আপোনালোকে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ তেনেকৈ ডিটেইলছ কিনে আহিব আহি পেলাই আপোনালোকে বহু ধৰণৰ পেমেন্টটো কৰিব পাৰে আপোনালোকে ডেবিট কাৰ্ড যোগে পেমেন্টটো কৰিব পাৰে বা ক্ৰেডিট কাৰ্ড যোগে কৰিব পাৰে বা নেট বেংকিং যোগে কৰিব পাৰে যোনটো নেট বেংকিং হয় ওয়ালেট যোগে কৰিব পাৰে বা ইউপিআই যোগে কৰিব পাৰে আপোনালোকৰ সকলো হাতত ইউপিআই থাকে তেতিয়া আপোনালোকে ইউপিআই যোগে কৰাটো আপোনালোকৰ বেজ হ'ব ইয়াত আপোনালোকে জেনেৰেট কিউআৰ কোডটো কৰি ল'ব জেনেৰেট কিউআৰ কোড কৰিব পাৰে বা আপোনালোকে পে থ্ৰু ইউপিআই আইডি কৰিব পাৰে আপোনালোকৰ যেটো ইউপিআই আইডি হেতু দি দিব পাৰে মই আপোনালোকৰ মোৰ যেটো ইউপিআই আইডি মই হেতু দি দিছো আপোনালোকে এনেদৰে নিজৰ ইউপিআই আইডিটো দি দিব পাৰে আপোনালোকৰ যেটো নিজৰ যেটো ইউপিআই আইডি হয় হেতু আপোনালোকে দি দিব দিয়াৰ পিছত আপোনালোকে যেটো 125 টকা পেমেন্ট হয় তেনেকৈ মেক এ পেমেন্ট কৰিব আৰু ইয়াত আপোনালোকৰ এড্ৰেছখিনি আপোনালোকে ভালদৰে ফিল আপ কৰি ল'ব জিপ কোড ফিল আপ কৰিব সিটি ফিল আপ কৰিব তাৰ পিছত আপোনালোকৰ ষ্টেট ফিল আপ কৰিব তাৰ পিছত আপোনালোকৰ সকলোখিনি কথা ফিল আপ কৰি পেলাই আপোনালোকে পেমেন্টটো কৰি দিব কৰি দিয়াৰ পিছত আপোনালোকৰ এপ্লাই হৈ যাব এপ্লাই হোৱাৰ পিছত আপোনালোকে এন্ট্ৰেন্স এক্সাম দিব লাগিব যদি আপোনালোকে এন্ট্ৰেন্স এক্সামত সিলেক্ট কৰিব বিচাৰে এন্ট্ৰেন্স এক্সামটো যদি পাস কৰি যায় দেন আপোনালোকৰ ট্ৰেইনিং হ'ব ট্ৰেইনিংত পাস কৰিলে আপোনালোকে 100% চাকৰি পাই যাব হেতু আপোনালোকৰ গ্যাৰান্টি হয় আজি ভিডিও মানে যদি ভিডিও ভাল পালে লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বা এনেকুৱা ধৰণৰ ভিডিও প্ৰতিদিনে পাই থাকিব আজিলৈ বাই পুনৰ ভিডিওত লগ পাম